আজি পাঠলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি পাঠত আমি দশম শ্ৰেণীৰ ত্ৰিকোণমিতিৰ পৰিচয়ৰ কুৱেশ্যন এক্সাৰসাইজ 8.1 ৰ কুৱেশ্যন নম্বৰ 2 টো কৰিম। কি দিয়া আছে চোৱাচোন, কাষৰ চিত্ৰৰ পৰা tan p - cot r নিৰ্ণয় কৰা। কাষৰ চিত্ৰ এটো দি থোৱা আছে PQR, তাৰ PQ ডাল হৈছে 12 cm আৰু PR ডাল হৈছে 13 cm। আমি QR নাজানো দেই, QR নাজানো, এটা কোপা উলিয়াম জানা, পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি উলিয়াব লাগিব। এতিয়া সব পাইথাগোৰাছৰ উপপাদ্যৰ পৰা আমি কি পাওঁ, এই যেতিয়া এই ত্ৰিভুজটোৰ পৰা আমি যেহেতু লৈছো, এডাল আমি লম্ব বুলি ধৰি লৈছো দেই। তোমাৰ যেহেতু তোমাৰ কৰ্ণডাল দিয়া আছে, হাইপোটেনিউজ মানে অতিভুজডাল দিয়া আছে, তেতিয়া হলে আমি a2 স্কয়াৰ + a2 স্কয়াৰ কৰিম দেই। pq স্কয়াৰ প্লাস qr স্কয়াৰ ইকুৱেল টু PR স্কয়াৰ। ঠিক আছে, তেতিয়া হলে আমি হেৰিত কি পাইছো সো PQ স্কয়াৰ কি পাইছো 12 স্কয়াৰ লৈছো প্লাস আমি QR নাজানো, QR টো আমি ৰাখি দিছো ইকুৱেল টু PR স্কয়াৰ 13 স্কয়াৰ। আমি 12 স্কয়াৰ মানে কি জানো, 12 144, এটো জানিব লাগিব দেই, মুখস্থ থাকিব লাগিব। QR স্কয়াৰ equal to 13 যা 169, মনত আছে নে? এতিয়া চা QR স্কয়াৰ equal to 169 minus 144। তাৰপিছত চোৱা QR স্কয়াৰ equal to 9 পা 4 গল থাকিল 5, 6 পা 4 গল থাকিল 2, 25। তেতিয়া হলে QR স্কয়াৰ equal to 25, তাৰ মানে কি QR স্কয়াৰ 25 ক আমি জানো 5 স্কয়াৰ, এতেকে QR equal to আমি কি পাম 5। ঠিক আছে, আৰু যেহেতু এই সব সেন্টিমিটাৰত আছে হেকাৰণে এটো QR টো 5 সেন্টিমিটাৰ হ'ব। QR আমি পালো, লিখি দিয়া এটো 5 সেন্টিমিটাৰ। এতিয়া মন কৰা আমাক কি উলিয়াবলৈ দিছে, প্ৰথম tan p। ঠিক আছে, তেতিয়া হলে এটা কোণ, তেতিয়া হলে আমি p কোণটো ধৰিব লাগিব দেই। এতিয়া কোণ p ৰ ক্ষেত্ৰত আমি কি পাইছো, আৰু যেতিয়া tan দিয়ে, tanৰ তোমালোকে অনুপাতৰ কথা জানা, কি আছিলে লম্ব বাই ভূমি, হয় না, পাৰপেন্ডিকুলাৰ বাই বেস। আমি তেতিয়া হলে কি লিখিব লাগিব, এই p কোণটোৰ কাৰণে এই অপোজিটডাল পাৰপেন্ডিকুলাৰ নহব জানো, এটা মানে 5 সেন্টিমিটাৰ টো পাৰপেন্ডিকুলাৰ হ'ব, p equal to 5 সেন্টিমিটাৰ। তাৰ পিছতে তোমাক লাগে বেস, হয় নহয়, বেসটো কি হ'ব, যেহেতু এই কোণটো এডাল বাহুত লাগি আছে, PQ ত লাগি আছে, সেইভাবে কি হ'ব বেস equal to 12 সেন্টিমিটাৰ হৈ গল। তেতিয়া আমি tan p উলিয়াব পাৰো। tan p কি পালা, আমি জানো যে পারপেন্ডিকুলার বাই বেস ইকুয়াল টু p মানে হৈছে 5 আৰু বেসটো হৈছে 12। এটো সেন্টিমিটাৰ হলতে, এটো সেন্টিমিটাৰ হলতে, সেন্টিমিটাৰ ক্যান্সেল যাব, তোমাকে জানা 5/12 পালো। ওকে, এতিয়া তোমাক কৈছি cot r, তাৰ মানে আমি এই r কোণটোৰ ক্ষেত্ৰত চাম নে, কোণ r ৰ ক্ষেত্ৰত, কোণাৰৰ ক্ষেত্ৰত পাৰপেন্ডিকুলাৰ কোনটো হ'ব, ইয়াৰ অপোজিটটো নহব জানো, পাৰপেন্ডিকুলাৰ ইকুৱেল টু হ'ব 12 সেন্টিমিটাৰ, আৰু বেস কোনডাল হ'ব, যিডাল লাগি আছে, হয়নে, b ইকুৱেল টু কি হ'ব 5 সেন্টিমিটাৰ। এতেকে cot r ইকুৱেল টু কি হ'ব, tanৰ উল্টা বেস বাই কি পাৰপেন্ডিকুলাৰ। তেতিয়া হলে বেসডাল আমি কি পাইছো 5 পাইছো, পারপেন্ডিকুলার কি পাইছো 12 পাইছো, সেন্টিমিটার কথা কটি যাব, এটো পালো tan p পালো 5/12, cot p পালো 5/12। এতিয়া আমাক প্ৰশ্নটো কি দিছিলে, tan p - cot r উলিয়াব লাগে। tan p - cot r কি পাবা 5/12 minus 5/12। এটা 12 টো যদি তোমালোকে লখাগু লোৱা, তেতিয়া কি হ'ব 5 - 5 হ'ব, ইকুৱেল টু কি পাবা
0/12 equal to 0. আমাৰ তেতিয়াহ'লে আনসাৰটো কি পাবা তোমালোকে 0. এবাৰ আমি কুৱেশ্যন নম্বৰ 3 টো আলোচনা কৰো. যদি sin a equal to 3/4 দি থৈছে তেন্তে cos a আৰু tan a উলিওৱা. ঠিক আছে, এটা সো কি দি থৈছে sin a equal to 3/4 আৰু আমি কি জানো sin some people have তাৰমানে p/h হয়নে তোমালোকেও জানা তাৰমানে পাৰপেন্ডিকুলাৰ বাই হাইপোটেনিস হয় নহয় লম্ব বাই অতিভুজ. এতিয়া আমি হেতুকে k ধৰি ললো দে k ধৰিলে কি হ'ব সোৱা এটো p equal to 3k হ'ব. এটো p equal to 3k হ'ব আৰু h equal to হ'ব 4k. আমি লিখি লও p equal to 3k আৰু h equal to 4k. আমি এইদৰে ধৰিলে অকমান সুবিধা হয় সেইভাবে মই ধৰি লৈছো. এতিয়া চাবা এতিয়া সব পারপেন্ডিকুলার আৰু যেহেতু a কোণৰ ক্ষেত্ৰত ইয়াত cos a উলিয়াব দিছে tan a উলিয়াব দিছে তাৰমানে গুটিখিনি a কোণৰ ক্ষেত্ৰতে উলিয়াব দিছে. তেতিয়া হলে a কোণৰ ক্ষেত্ৰত এই a কোণটোৰ ক্ষেত্ৰত সোৱা ইয়াৰ সন্মুখৰ বাহুডাল পারপেন্ডিকুলার হ'ব নে পারপেন্ডিকুলার ইকুৱেল টু আমি কি ধৰিছো পারপেন্ডিকুলার কি পাইছো 3k পাইছো আৰু এডালটো হাইপোটেনিস জানা অতিভুজ অতিভুজডাল আমি কি পাইছো 4k তেতিয়া হলে আমি বেস না জানো বেসটো আমি কি হ'ব না জানো উলিয়াম আকৌ পাইথাগোৰাছৰ সূত্ৰৰ পৰা পাও পাইথাগোৰাছৰ উপপাদ্যৰ পৰা পাও কি পাও তোমালোকে জানা আমাকে উলিয়াবছে বেস উলিয়াব দিছে হয় নহয় আমি লিখোছুন পারপেন্ডিকুলার প্লাস বেস তামানে কি জানো লম্ব স্কয়ার যোগ ভূমি স্কয়ার ইকুয়াল টু অতিভুজ স্কয়ার পাইছা অতিভুজ স্কয়ার হয়নে. এটা লম্বটো কি দিছে কিমান পাইছো আমি 3k হোল স্কয়ার হ'ব প্লাস বেসটো আমি না জানো আমাক দিয়া নাই h টো আমি জানো 4k স্কয়ার হোল স্কয়ার দুটা থাকিলে আমি হোল স্কয়ার বুলি ক'ব লাগিব. তাছতে কি হ'ব 3 3 গুণ 9 9k স্কয়ার প্লাস b স্কয়ার ইকুয়াল টু 4 4 গুণ 16 16k স্কয়ার হল. তাৰ পাছতে তোমাৰ 9k টো যেহেতু প্লাস হৈ আছে সমান চিহ্নৰ হিফালে গলে মাইনাস হৈ যাব. আমাক যেহেতু b স্কয়ার b লাগে b স্কয়ার ইকুয়াল টু আমি কি লিখিম 16k স্কয়ার মাইনাস 9k স্কয়ার. এতিয়া চোৱা b স্কয়ার ইকুয়াল টু 16 পা 9 গল থাকিল 7 আমি জানো 7k স্কয়ার. এটাকে b ইকুয়াল টু কি হ'ব b ইকুয়াল টু হ'ব √7k স্কয়ার. যেহেতু k স্কয়ার আছে বাৰু আমি এটো ব্র্যাকেটটো নিদু যেহেতু k স্কয়ার আছে k টো উলাই আহিব আমি কি লিখিম √7k যেহেতু 7 এটাই আছে হেকানে √7 হ'ব. যেটা আমি বেসটো কিমান পালো √7k লিখিব পাৰো ইয়াতে লিখি দিয়া b টো হৈছে √7k. ঠিক আছে এতিয়া আমাক কি উলিয়াবলৈ দিছে cos a মানে তোমালোকে কি পাইছিলা cos a মানে আমি জানো বেস বাই হাইপোটেনিস হয় নহয় ভূমি বাই অতিভুজ. তে বেসটো কি পাইছা √7k আৰু h টো কি পাইছা 4k k কেনসেল যাব কি পাবা √7/4 পাই গলা cos a মান. tan a মানে কিমান পাইছিলা কি আছিল ফৰ্মুলাটো পারপেন্ডিকুলার বাই বেস হয় নহয়. তে পারপেন্ডিকুলার আমি কিমান পাইছো 3k আৰু বেসটো কি পালো √7k k কেনসেল কি হ'ব 3/√7 পাই গল. পালা দুটা আনসার কিমান সহজ সোৱা বেছি টান জানো. এতিয়া সোৱা কোৱেশ্চন নম্বৰ 4 দিয়া আছে 15 cot a equal to 8 তেন্তে sin a আৰু sec a উলিওৱা. cot a মনত পেলোৱাছো তাৰ অনুপাতটো কি আছিল বেস বাই পারপেন্ডিকুলার তাৰমানে tan ৰ উল্টা আছিল হয় না tan আছিল কি আছিল লম্ব বাই ভূমি আৰু cotটো হৈছে ভূমি বাই লম্ব. ঠিক আছে সেই কথাটো তোমালোকে প্ৰথমতে ক্লিয়াৰ হৈ থাকিব লাগিব দেই.
এতিয়া আছে দিয়া আছে 15 কট a ইকুৱেল টু 8 নে এতিয়া মন কৰাচোন 15 টো কটৰ লগত পূৰণ হৈ আছে নে তেতিয়া হলে সমান চিনৰ সিফালে গলে কি হ'ব আমি কি পাম cot a ইকুৱেল টু 8 যেহেতু 15 টো পূৰণ হৈ আছিল সমান চিনৰ সিফালে গলে হৰণ হৈ যাব আৰু আমি কি বুলি কৈছিলো এইমাত্ৰ cot মানে কি বেস বাই পাৰপেন্ডিকুলাৰ হয় নহয় ভূমি বাই লম্ব এটা এটো কাকো কে ধৰা হল হ'ব এতিয়া চা এতিয়া বেস ইকুৱেল টু কি হ'ব 8k আৰু পাৰপেন্ডিকুলাৰ ইকুৱেল টু কি হ'ব 15k লিখি লও এটাকে বেস ইকুৱেল টু 8k আৰু পাৰপেন্ডিকুলাৰ ইকুৱেল টু লম্ব ইকুৱেল টু পালো আমি 15k যেহেতু a কোণৰ ক্ষেত্ৰত আমি a কোণটো ইয়াত লৈ লৈছো সো এই a কোণৰ ক্ষেত্ৰত পাৰপেন্ডিকুলাৰ কোণটা হ'ব এডাল হ'ব নাই 15k আৰু এটো হৈ গল তোমালোকৰ পাৰপেন্ডিকুলাৰ হ'ব আৰু বেসটো আমি কি পালো 8k হলে তেতিয়াহলে আমি কি হাইপোটেনিছটো নাজানো হাইপোটেনিছ কিমান নাজানো হেতু উলিয়াব লাগিব কেনেকৈ উলিয়াম পাইথাগোৰাছৰ উপপাদ্যৰ পৰা পাইথাগোৰাছৰ উপপাদ্যৰ পৰা আমি তেতিয়াহলে কি পাইছো যেহেতু অতিভুজডাল আমি নাজানো অতিভুজ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ তোমালোকে জানা বহুত বাৰ অষ্টম শ্ৰেণীত পঢ়িলা নৱম শ্ৰেণীত পঢ়িলা এটা দশম শ্ৰেণী হয়নে ঠিক আছে এতিয়া আমি যেহেতু নাজানো এইটো আমি এটা পাৰপেন্ডিকুলাৰ কি পাইছো 15k আমি কি লিখিম 15k হোল স্কয়াৰ প্লাস বেসটো কি পাইছো 8k হোল স্কয়াৰ তোমালোকক আগতেও কৈছো দুটা একেলগে থকা কাৰণে হোল স্কয়াৰ বুলি ক'ব লাগিব হয়নে 15k 15 এ 15 225 মনত আছে নে বাৰু 225k স্কয়াৰ প্লাস 8 গুণ 64 64k স্কয়াৰ তে দুইটা যোগ কৰিলে কি পাম 5 4 9 2 6 8 আৰু এটো 2 289k স্কয়াৰ 289 মানে কিমান আছিল 17 7 7 গুণ 49 9 কৰিলে 4 7 গুণ 7 7 4 11 1 7 গুণ 7 1 গুণ 1 982 289 হয়নে তেতিয়া হলে কি হ'ব 289 মানে কি 17 স্কয়াৰ 17k হোল স্কয়াৰ বুলি লিখিব পাৰা কাৰণ দুইটা 17 স্কয়াৰ k স্কয়াৰ বুজি পাইছানে এতিয়া চোৱা আমি h স্কয়াৰ ইকুৱেল টু আমি কি পালো 17k স্কয়াৰ তেতিয়া হলে h ইকুৱেল টু কিমান হ'ব এটাকে h ইকুৱেল টু কিমান হ'ব 17k লিখি লও দে ইয়াতে লিখি দিও 17k ঠিক আছে এতিয়া তোমালোকক কি উলিয়াব দিছে sin a হয়নে sin a তোমালোকে কি জানা sin a some people have perpendicular by hypotenuse হয়নে perpendicular আমি কিমান পাইছো 15k hypotenuse তো কিমান পালো 17k তেতিয়া আমি k কেনসেল যাব আমি কি পালো 15 by 17 এটা পাই গল তাৰ পাছতে কি উলিয়াব দিছে sin a পালো sec a কাৰ উল্টা cosৰ উল্টা cos মানে আমি কি পাইছিলো বেস বাই হাইপোটেনিস তে secত কি হ'ব হাইপোটেনিস বাই বেস হলে এটা হাইপোটেনিস আমি কিমান পাইছিলো 17k আৰু বেসটো কিমান পাইছো 8k k কেনসেল কি পালো আমি 17 বাই 8 সোৱা একো টান নহয় অকনমান যুক্তিসংগতভাৱে ধৈৰ্য ধৰি কৰিবা অকনৱে টান নহয় তেতিয়াহলে আজি পাঠত ইমানেই পৰৱৰ্তী পাঠত আমি বাকি অংক কৰিবলৈ চেষ্টা কৰিম দেই ধন্যবাদ